মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ বিজ্ঞান পাঠ্যপুথিৰ প্ৰথম ভাগৰ চেপ্টাৰ 3 তাপ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে পৰীক্ষাগাৰৰ তাপমাত্ৰা আৰু জ্বৰ জোখা তাপমাত্ৰাৰ সাদৃশ্য আৰু পাৰ্থক্যসমূহ উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা পৰীক্ষাগাৰৰ তাপমাত্ৰা আৰু জ্বৰ জোখা তাপমাত্ৰাৰ সাদৃশ্য আৰু পাৰ্থক্য তলত উল্লেখ কৰা হ'ল। সাদৃশ্য: দুয়োটা তাপমাত্ৰাই উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা হয়। দুয়োটাতে পাৰা ব্যৱহাৰ কৰা হয়। দুয়োটাতে স্কেল থাকে। পাৰ্থক্য: জ্বৰ জোখা তাপমাত্ৰা মানুহৰ শৰীৰৰ উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা হয়, আনহাতে পৰীক্ষাগাৰৰ তাপমাত্ৰা আন বস্তুৰ উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা হয়। জ্বৰ জোখা তাপমাত্ৰাৰ উষ্ণতাৰ পৰিসৰ সাধাৰণতে 35 ডিগ্ৰী চেলছিয়াছৰ পৰা 42 ডিগ্ৰী চেলছিয়াছ লয়, আনহাতে পৰীক্ষাগাৰৰ তাপমাত্ৰাৰ পৰিসৰ সাধাৰণতে -10 ডিগ্ৰী চেলছিয়াছৰ পৰা 110 ডিগ্ৰী চেলছিয়াছ লয়। জ্বৰ জোখা তাপমাত্ৰাত পাৰাৰ গতিবিধি ৰখাবলৈ এটা ভাঁজ থাকে, যিটো পৰীক্ষাগাৰৰ তাপমাত্ৰাত নাথাকে। জ্বৰ জোখা তাপমাত্ৰা মুখৰ বাহিৰলৈ উলিয়াই আনি পাঠ ল'ব পাৰি, কিন্তু পৰীক্ষাগাৰৰ তাপমাত্ৰা পানীত ডুবি থকা অৱস্থাতে পাঠ ল'ব লাগে। দুই নম্বৰ প্ৰশ্নটো হৈছে তাপৰ পৰিবাহী আৰু অপৰিবাহী বস্তুৰ দুটাকৈ উদাহৰণ দিয়া। তোমালোকে উত্তৰত লিখিবা তাপৰ পৰিবাহী আৰু অপৰিবাহী বস্তুৰ দুটাকৈ উদাহৰণ তলত দিয়া হ'ল। তাপৰ পৰিবাহী লো আৰু তাম। তাপৰ অপৰিবাহী প্লাষ্টিক আৰু কাঠ। 3 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। নম্বৰত দিয়া আছে কোনো এটা বস্তুৰ উত্তাপ ইয়াৰ ডেছ দ্বাৰা নিৰ্ণয় কৰা হয়। তোমালোকে খালী ঠাইত লিখিবা উষ্ণতাৰ। নম্বৰত দিয়া আছে উতলা পানীৰ উষ্ণতা ডেছ তাপমাত্ৰাৰে জুখিব নোৱাৰি। তোমালোকে খালী ঠাইত লিখিবা জ্বৰ জোখা। নম্বৰত দিয়া আছে ডিগ্ৰী ডেছ এককত উষ্ণতা জোখা হয়। তোমালোকে খালী ঠাইত লিখিবা চেলছিয়াছ। নম্বৰত দিয়া আছে ডেছ প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালনত মাধ্যমৰ প্ৰয়োজন নহয়। তোমালোকে খালী ঠাইত লিখিবা বিকিৰণ। নম্বৰত দিয়া আছে এখন চেঁচা ষ্টীলৰ চামুচ গৰম গাখীৰৰ পিয়লাত ডুবাই ৰখা হৈছে। ডেছ প্ৰক্ৰিয়াৰে আনটো মূৰলৈ তাপ সঞ্চালিত কৰে। তোমালোকে খালী ঠাইত লিখিবা পৰিবহণ। নম্বৰত দিয়া আছে পাতল ৰঙৰ বস্ত্ৰতকৈ ডেছ ৰঙৰ বস্ত্ৰই অধিক তাপ শোষণ কৰে। তোমালোকে খালী ঠাইত লিখিবা গাঢ়। 4 নম্বৰত দিয়া আছে তলৰ বাক্যবোৰ মিলোৱা। 1 নম্বৰত দিয়া আছে স্থলবতা বলে। এইটো তোমালোকে নম্বৰ ৰাতি এইটোৰ লগত মিলাই দিবা। 2 নম্বৰত দিয়া আছে জলবতা বলে। এইটো তোমালোকে নম্বৰত দিয়া দিনত এইটোৰ লগত মিলাই দিবা। 3 নম্বৰত দিয়া আছে গাঢ় ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয়। এইটো তোমালোকে নম্বৰ শীতকালত এইটোৰ লগত মিলাই দিবা। 4 নম্বৰত দিয়া আছে পাতল ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয়। এইটো তোমালোকে নম্বৰ গ্ৰীষ্মকালত এইটোৰ লগত মিলাই দিবা। 5 নম্বৰত দিয়া আছে শীতকালত মাত্ৰ এখন ডাঠ কাপোৰৰ সলনি একাধিক তৰপৰ কাপোৰ পিন্ধিলে আমাৰ শৰীৰ কিয় বেছি গৰম হৈ থাকে আলোচনা কৰা। তোমালোকে উত্তৰত লিখিবা একাধিক তৰপৰ কাপোৰৰ মাজত বায়ু আবদ্ধ হৈ থাকে। বায়ু তাপৰ কুপৰিবাহী হোৱা বাবে ই শৰীৰৰ তাপ বাহিৰলৈ ওলাই যোৱাত বাধা দিয়ে, যাৰ ফলত শৰীৰ বেছি গৰম হৈ থাকে।
6 নম্বৰত দিয়া আছে তলৰ চিত্ৰ 3.13টো লক্ষ্য কৰা পৰিবহন পৰিচলন আৰু বিকিৰণ প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হোৱা স্থানবোৰ চিহ্নিত কৰা এই চিত্ৰটোত মই তোমালোকক পৰিবহন পৰিচলন আৰু বিকিৰণ প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হোৱা স্থানবোৰ চিহ্নিত কৰি দিছোঁ এইখিনি তোমালোকে চাই কৰি ল'বা এই চিত্ৰটোত পৰিবহন পৰিচলন আৰু বিকিৰণ প্ৰক্ৰিয়াবোৰ কেনেদৰে সঞ্চালিত হৈছে মই ইয়াত তোমালোকক লিখি দিছোঁ তোমালোকে এইটো লিখিবও পাৰা বা নিলিখিলেও হ'ব প্ৰক্ৰিয়াবোৰ চিত্ৰত এনেদৰে সঞ্চালিত হৈছে পৰিবহন তাপ পাত্ৰটোৰ তলিৰ পৰা কাষলৈ আৰু পানীৰ সংস্পৰ্শলৈ আহে পৰিচলন পাত্ৰৰ ভিতৰৰ পানী গৰম হৈ ওপৰলৈ উঠে আৰু শীতল পানী তললৈ নামি আহে যাৰ ফলত পানীৰ সোঁত সৃষ্টি হয় বিকিৰণ পাত্ৰৰ বাহিৰৰ অংশৰ পৰা চাৰিওফালে থকা পৰিৱেশলৈ তাপ সঞ্চালিত হয় ছেভেন নম্বৰ প্ৰশ্নটো হৈছে উষ্ণ জলবায়ুৰ অঞ্চলৰ ঘৰবোৰৰ বহিবেৰত বগা ৰং দিবলৈ পৰামৰ্শ দিয়া হয় ব্যাখ্যা কৰা তোমালোকে উত্তৰত লিখিবা গাঢ় ৰঙে অধিক তাপ শোষণ কৰে আনহাতে বগা বা পাতল ৰঙে তাপ প্ৰতিফলিত কৰে সেয়েহে উষ্ণ জলবায়ুৰ অঞ্চলত ঘৰৰ বাহিৰৰ দেৱাল বগা কৰিলে সূৰ্যৰ পোহৰ আৰু তাপ ঘৰৰ ভিতৰলৈ সোমাব নোৱাৰে ফলত ঘৰ শীতল হৈ থাকে 8 নম্বৰত দিয়া আছে 30 ডিগ্ৰী চেলচিয়াছত থকা 1 লিটাৰ পানী 50 ডিগ্ৰী চেলচিয়াছত থকা 1 লিটাৰ পানীৰ লগত মিহলি কৰা হ'ল মিশ্ৰণৰ উষ্ণতা হ'ব ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি 30 ডিগ্ৰী চেলচিয়াছ আৰু 50 ডিগ্ৰী চেলচিয়াছৰ মাজত তোমালোকে উত্তৰত লিখিবা 30 ডিগ্ৰী চেলচিয়াছ আৰু 50 ডিগ্ৰী চেলচিয়াছৰ মাজত 9 নম্বৰত দিয়া আছে মগ এটাত থকা 40 ডিগ্ৰী চেলচিয়াছ উষ্ণতাৰ পানীত 40 ডিগ্ৰী চেলচিয়াছ উষ্ণতাৰ লুৰ বল এটা ডুবাই দিয়া হ'ল তাপ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি লুৰ বলৰ পৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰাও লুৰ বললৈ সঞ্চালিত নহয় তোমালোকে উত্তৰত লিখিবা লুৰ বলৰ পৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰাও লুৰ বললৈ সঞ্চালিত নহয় 10 নম্বৰত দিয়া আছে আইচক্ৰীমেৰে পূৰ্ণ কাপ এটাত কাঠৰ চামুচ এখন ভৰাই থোৱা হৈছে চামুচখনৰ আনটো মূৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি চেঁচা নহয় তোমালোকে উত্তৰত লিখিবা চেঁচা নহয় 11 নম্বৰত দিয়া আছে নিষ্কলংক তীখাৰ কেৰাহীৰ তলিভাগ সাধাৰণতে তামেৰে নিৰ্মিত হয় ইয়াৰ কাৰণ হৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী তোমালোকে উত্তৰত লিখিবা নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী